এইবিলাক চাইখন থৈ দিলোঁ। তো নমস্কাৰ, মই পলাশ। আপোনালোকে চাইছে পলাশ আছাম। আহিলোঁ ফিল্ডত, টাইম হৈছে 10:24। আৰু যিহেতু আগন্তুক আছাম ফৰেষ্টৰ ABB কনষ্টেবল, আছাম কামাণ্ডো ভেকেঞ্চিৰ ওপৰত বা বয়স কিমান লাগিব, তো সেইবিলাক আপডেট দি আছোঁ। আজি গৈ আছোঁ চাকৰিৰ ক্ষেত্ৰত কিছুমান মোৰ মনৰ কথা, যিহেতু মোৰ লগৰ কেইজনো ইণ্টাৰভিউৰ লগত জড়িত। মানে ফোন কৰি বহুত মন বেয়া কৰি আছে। কিহৰ কাৰণে মন বেয়া কৰিছে, ইমান কষ্ট কৰিও এই বছৰো চিলেকশ্যন নহ'ল। তো মানে লগৰবিলাকে ফোন কৰি আছে, এতিয়া কৈ আছে যে নিউ ভেকেঞ্চি আহিবলৈ নাহে সঁচাকৈ। তো সেইবিলাকে আপডেটটো মই দি আছোঁ। যিহেতু লগতে দিয়কচোন, সকলোৱে কষ্ট কৰিছে। বৰ্তমান এতিয়া নামটো সেই অকণমানত নাহিলগৈ, তো মনটো বেয়া লাগিবই। এতিয়া মই মোৰ ফালৰ পৰা যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি কৈছোঁ। আগন্তুক যিহেতু ফৰেষ্টৰ আহিব, তো ফৰেষ্টৰ কাৰণে কি কি কৰিব লাগিব। যিহেতু চাওক, মেইন কথাটো হ'ল ফৰেষ্টৰ কাৰণে এই দুপৰীয়া টাইমত মানে 10, 11, 12টা বজাত যিহেতু এনেকুৱা এখন ফিল্ডত দিব, যোনখন ফিজিকেল হ'ব। তো সেইটো কাৰণে এতিয়া হয়তো কোনোবাই 4টা, 3টা বজাতে আহি দৌৰি যায় ফিল্ডত। মানে তেতিয়া কি হয়, ধুনীয়াকৈ বতৰটো ঠাণ্ডা হৈ থাকে। আৰু নেক্সট যেতিয়া জুলাই মাহত যেতিয়া দৌৰিব লাগিব, সেই জুন জুলাই মাহত, আগষ্ট মাহত যেতিয়া ফিজিকেল টেষ্ট হৈ যাব, তেতিয়া কি হ'ব, একমাহটো ফিজিকেল টেষ্ট হ'বই ল'ৰা ছোৱালী এনেকৈ ভাগে ভাগে। তো তেতিয়া আমাৰ যিহেতু ফৰেষ্টৰ কাৰণে আমি দৌৰিছিলোঁ এনেকুৱা ৰ'দত, প্ৰায় সময় আছিলে 12টা, 1টা বজাত। যিহেতু ফৰেষ্টৰ 200 মিটাৰ ট্ৰেকত দিয়ে, ল'ৰা ছোৱালী কমকৈ দৌৰিবৰ কাৰণে দিয়ে। ট্ৰেকটো যিহেতু সৰু 200 মিটাৰ ট্ৰেকত, তো সেইটো কাৰণে বহুত টাইম লাগি যায় আমাৰ। ৰানিং, লং জাম্প, মানে যিবিলাক প্ৰচেছ থাকে, ইভেণ্ট থাকে, বহুত টাইম লাগি যায়। তো সেইটো কাৰণে কি হয়, দেৰিলৈকে দৌৰিব লাগে এইটা ৰ'দত। তো এতিয়া সেইটো অভ্যাস কৰা, মেইন কথাটো এইটোৱে। এই দিনৰ 10, 11, 12টা বজাত দৌৰিব চেষ্টা কৰা। এতিয়া নালাগে, যেতিয়া ইণ্টাৰভিউ ওচৰত চাপিব, তেতিয়া তোমালোকে সেই টাইমটো বুজি, চেকটো বুজি মানে দৌৰিব চেষ্টা কৰিবা, নহ'লে পিছত পস্তাব লাগিব। আৰু এতিয়া লগৰ কেইজনে কৈ আছে ফৰেষ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব, কেতিয়া আহিব। তো তেওঁলোকক জনাই দিওঁ, বা যোনসকলে কমেণ্ট কৰি থাকে। তো CM ছাৰে কৈছে অসম চৰকাৰৰ ফালৰ পৰা বহুতখিনি পদ দিম, আছাম পুলিচত দিম নৱেম্বৰ লাষ্টৰ ফালে। একেখিনি কথাকে কৈ আছোঁ, নৱেম্বৰ লাষ্টৰ ফালে নতুন ৰিক্ৰুটমেণ্ট প্ৰকাশ পাব। দৌৰি থাক, দৌৰিছেনে নাই। তো আমি সেইবিলাক আপডেট মানে পাই থাকোঁ, তো সেইবিলাক শ্বেয়াৰ কৰোঁ। এতিয়া অসম পুলিচৰ এইবাৰ যথেষ্ট ভেকেঞ্চি তেওঁলোকে ৰিক্ৰুটমেণ্ট লৈ ল'ল। মানে এতিয়া যোনসকলে চাকৰি পালে তেওঁলোকে জইনিং হ'ব। কিন্তু ABOBটো অহা ইমান চান্স নাই যদিও সেই ফৰেষ্টৰ লগতে আছাম কামাণ্ডো অহা চান্স আছে। কাৰণ ফৰেষ্টৰ কেইখনে কৈছোঁ, যেতিয়া আমাৰ POP হৈছিলে ফৰেষ্টৰ, তেওঁলোকৰ সেই ফৰেষ্টত 600 ভেকেঞ্চি তেতিয়া খালী হৈছিলে। এতিয়ালৈকে বহুতখিনি হয়তো ফৰেষ্টৰ কনষ্টেবল, ফৰেষ্ট গাৰ্ড বা SI ড্ৰাইভাৰ বা সেইবিলাকে আৰু যথেষ্ট চাগে পদ খালী হৈ গ'ল। তো সেইকাৰণে ফৰেষ্টৰ আহিব। তো ফৰেষ্টৰ 200 মিটাৰ ট্ৰেকত দিয়ে। তো 200 মিটাৰ ট্ৰেকত যেতিয়া ৰ'দত দৌৰিবা, মাথা ঘূৰাই যাব। হয়তো কিছুমানে ভয় খাব বা কিছুমানে হয়তো গম পায়। তো মোৰ ফালৰ পৰা কৈছোঁ, যিহেতু মই ফৰেষ্টত দিছিলোঁ, ময়ো দৌৰিছোঁ। দিনৰ 1টা বজাত দৌৰিছোঁ। যিহেতু ফৰেষ্টৰ অল অসমত মানে ফিজিকেল টেষ্ট পাতে, যেতিয়া ST কেণ্ডিডেট আছে, ST সকলৰ অল অসমত কিমানখিনি আছে, তো সেই তাৰিখতে মানে এসপ্তাহমান হ'ব, এনেকুৱা ST 3 দিনমান হ'ব, বা OBC কেণ্ডিডেট মানে সেনেকৈ। যিহেতু ফৰেষ্টত মানে অল ষ্টেট কাটক গুচি যায়। আৰু কাটকৰ কথা নকওঁ, এটা ভাল মাৰ্ক পাবই লাগিব ফৰেষ্টত, কাৰণ অল ষ্টেট কাটক গুচি যায় ফৰেষ্টত। তেতিয়া ফিজিকেলত এটা ভাল মাৰ্ক পালে, মানে ফিজিকেল 40 ভিতৰত নাই কমেও 32+ পাবই লাগিব ফিজিকেলতে। যিহেতু ৰানিং, লং জাম্প ফৰেষ্টত। তো এতিয়া ছোৱালীও একেই, ৰানিং, লং জাম্প মানে ষ্টেট কাটক। এই আপডেটটো ল'ৰা ছোৱালীক সকলোকে কৈছোঁ। ফৰেষ্টৰ কাৰণে যদি এইবাৰ টাৰ্গেট কৰিছা, ফৰেষ্টৰ আহিলে চাকৰিটো ল'ম, কামাণ্ডো আহিলে চাকৰি ল'ম, একদম টাৰ্গেটটো এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰা, যাতে সেই সময়মত চাকৰি মানে চিলেকশ্যন হৈ যোৱা। কাৰণ ফৰেষ্টৰ কথা ক'বলৈ গ'লে যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি কৈছোঁ। ফৰেষ্টৰ প্ৰথমে ডকুমেণ্ট চাব, চেক কৰিব, দৌৰিব দিব 200 মিটাৰ ট্ৰেকত। কম মানে কেণ্ডিডেট দৌৰাংগে, বহুত টাইম লাগি যায়। তো সেইধৰণে কৈছোঁ, যোনসকলে মৰ্ণিং প্ৰেক্টিছ কৰিছে, অকণমান এই ৰ'দত দৌৰিব চেষ্টা কৰা। আগন্তুক যিহেতু জুন জুলাই আগষ্টৰ ভিতৰতে হয়তো 26 জুন জুলাই আগষ্টৰ ভিতৰতে হয়তো ফিজিকেল টেষ্ট হ'ব। যদি এতিয়া এই নৱেম্বৰ ডিচেম্বৰত এডভাৰটাইজমেণ্ট বা ৰিক্ৰুটমেণ্ট অফিচিয়েল আপডেট আহে, এপ্লাই কৰি ফিজিকেল হোৱালৈ। তো সেনেকৈ। আৰু লগতে ফৰেষ্টৰ এটা কথাই, খোজ কাঢ়িব লাগিব। ফৰেষ্টতো চাকৰি পাবলৈ অকণমান কষ্ট কৰিব লাগিব, কাৰণ ইভেণ্টবিলাক বেলেগ বেলেগ।
তো ৰানিং আছে, লং জাম্প আছে, প্লাছ এক্সাম হ'ব, তাৰপিছত আকৌ প্লাছ খোজ কঢ়া ইভেণ্ট হ'ব, প্লাছ ভাইভা টেষ্ট হ'ব, ড্ৰাইভাৰসকলৰ স্কিল টেষ্ট হ'ব। তো তাৰপিছত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। এতিয়া ল'ৰা হওক ছোৱালী হওক সেইবিলাক ইভেণ্ট আছে। যেতিয়া অফিচিয়েল আহে ফৰেষ্টৰ হাইট কিমান লাগিব, লগতে যিটো আমাৰ বয়স এজ কিমান লাগিব, সেইটো প্ৰত্যেক বছৰে যিহেতু চেঞ্জ হৈ থাকে। তো সেই চেঞ্জৰ মতে অফিচিয়েল আপডেট মতে হাইট বা কিমান লাগে, এজ কিমান লাগে সেইবিলাক দি থাকিম। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকা। মই যিখিনি কথা ক'ম, এইবাৰ অসম পুলিচৰ 5000 গ'ল, সেইটো কাৰণে হয়তো নেক্সট আহিলে কমকৈ আহিব, কিন্তু ফৰেষ্টৰ ভেকেঞ্চি যথেষ্ট অহা কথা শুনি আছোঁ। এইবাৰ ফৰেষ্টৰ বেছিকৈ ল'ব। তো হাইট কম আছে, যিটো আমাৰ চেচ কম আছে, হাইট কম আছে, চেচ কম আছে, লগতে যিটো আমাৰ বয়স বেছি আছে তেওঁলোকক ফৰেষ্টত মানে চান্স আছে যদি কষ্ট কৰা ভালকৈ। ফিজিকেল এক্সাম আৰু খোজ কঢ়া ইভেণ্ট আছে। তো সেইবিলাক প্ৰচেছ। এতিয়া ফিল্ডত আহিলোঁ, কাৰণ সময় হৈছে 10টা বাজিছে। এনেকৈ এই ৰ'দডালতে আমি আগতে ফৰেষ্টত দৌৰিছিলোঁ। জনাই দিলোঁ যোনসকলে মৰ্ণিং আহি পেলাই ৰাতিপুৱা দৌৰি থাকে, তেওঁলোকে যদি এই ইমান টাইমত যদি প্ৰেক্টিছ নকৰে, কি ঠিক যেতিয়া ইণ্টাৰভিউ জেগাত হয়তো সোনকালে লাইন বাৰে মানে সোনকালে যিটো আমাৰ শাৰী পাতে, ৰাতিয়ে গৈ শাৰী পাতে বা ৰাতিপুৱা গৈ শাৰী পাতোঁতে হয়তো এটা দীঘল লাইনত পিছফালে যদি পৰি যায়, তো দেৰি হ'লে দৌৰিব লাগিব। তো সেনেকুৱা ধৰণৰ কথা। আৰু ফৰেষ্টৰ ইণ্টাৰভিউ হ'লে জুন জুলাই আগষ্ট মাহতে ফিজিকেল টেষ্ট হোৱা বহুতখিনি চান্স আছে এইবাৰ 2025 আৰু 26 বৰ্ষত। তো আছিলে আপডেটটো এইটোৱে। আছাম কামাণ্ডো ভাল পোৱা সকলেও যথেষ্ট কমেণ্ট কৰে, আছাম কামাণ্ডো লাগে, আছাম কামাণ্ডো লাগে। আহিব সকলোকে সাজু হৈ থকা ফিজিকেলৰ কাৰণে, যাতে এটা ভালকৈ নম্বৰ পোৱা। আপডেট দি আছোঁ এইকেইদিন, বয়স কিমান লাগে কি লাগে সেইবিলাকো আপডেট পাই থাকিবা। নিউ ভেকেঞ্চি কেতিয়া আহে তো সেইবিলাকো আপডেট পাই থাকিবা। ইনষ্টা ID পলাশ এজন, তাতো গৈ ফ'ল' কৰি ল'বা।